হেল্ল' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত আমি এটা ইম্পৰ্টেণ্ট টপিক ডিছকাছ কৰোঁ অ'কে, যিটো ৰিচেণ্টলি নিউজত আহি আছে অ'কে। আৰু এইটো এটা বহুত ডাঙৰ এচিভমেণ্ট হয় ভাৰতবৰ্ষৰ কাৰণে, এটা মেজৰ মাইলষ্টোন এচিভমেণ্ট হয় অ'কে ভাৰতবৰ্ষৰ কাৰণে এইটো। আৰু এইটো এক্সামৰ কাৰণে খুবেই প্ৰয়োজন হয়। এই টপিকটো আপোনালোকে ভালদৰে জানিবলৈ বিচাৰিব অ'কে। টপিকটো কি আছে আমি ডিছকাছ কৰোঁ। টপিকটো হৈছে স্কাই ৰুটছ বিক্ৰম-1 লঞ্চেছ ছাকচেছফুলি অ'কে। অৰ্থাৎ বিক্ৰম-1 বুলি এটা ৰকেট অ'কে, এটা প্ৰাইভেট কোম্পেনীয়ে লঞ্চ কৰিছে অ'কে। প্ৰাইভেট কোম্পেনীটোৰ নাম হৈছে স্কাই ৰুট এৰ'স্পেচ অ'কে, স্কাই ৰুট এৰ'স্পেচ। আৰু এই যিটো বিক্ৰম-1 ৰকেট কেতিয়া লঞ্চ কৰিছিলে? 18 জুলাই অ'কে, 18 জুলাই 2026 অ'কে। বেছিদিন হোৱা নাই, ৰিচেণ্টলি লঞ্চ কৰা হৈছে অ'কে। আৰু এইটো হৈছে ভাৰতৰ কাৰণে এটা ডাঙৰ এচিভমেণ্ট হয়, যিহেতু ভাৰতবৰ্ষত প্ৰথমবাৰ এটা প্ৰাইভেট কোম্পেনীয়ে এটা বিক্ৰম-1 ৰকেট অ'কে লঞ্চ কৰিবলৈ সক্ষম হৈছে অৰ্বিটেল অ'কে, যাক অৰ্বিট অ'কে, কক্ষপথত অ'কে। অৰ্বিট মানে কি? কক্ষপথ অ'কে। কক্ষপথত লঞ্চ কৰিবলৈ সক্ষম হৈছে ভাৰতবৰ্ষৰ এটা প্ৰাইভেট কোম্পেনী, স্কাই ৰুট এৰ'স্পেচ বুলি কোৱা যায়, যিটো কি হয় হায়দৰাবাদত অ'কে, হায়দৰাবাদত কি হয় অৱস্থিত হয়। আৰু এই যিটো স্কাই ৰুট এৰ'স্পেচ কোম্পেনী আছে, কেতিয়া ফাউণ্ড কৰা হৈছিল? 2018 চনত অ'কে। আৰু এই স্কাই ৰুট এৰ'স্পেচে বিক্ৰম-1 ৰকেটটো লঞ্চ কৰিছে ছাকচেছফুলি। আৰু আজি আমি ইয়াৰ বিষয়ে ডিছকাছ কৰিম। এই ৰকেটটো কি হয় তাৰ বিষয়ে জানিব বিচাৰিম অ'কে। ইয়াক কেনেদৰে লঞ্চ কৰা হৈছিলে সেইটোও জানিম অ'কে। ইয়াৰ ইম্পৰ্টেণ্ট যিকেইটা পইণ্ট আছে এক্সামৰ কাৰণে সেইকেইটাও আমি ডিছকাছ কৰিবলৈ বিচাৰিম। এতিয়া আমি চাওঁ বিক্ৰম-1 হয় কি অ'কে। বিক্ৰম-1 কি হৈছে? ইণ্ডিয়াছ ফাৰ্ষ্ট প্ৰাইভেটলি ডেভেলপ অৰ্বিটেল লঞ্চ ভেহিকল হয় অ'কে। কি হৈছে? ভাৰতবৰ্ষৰ এটা প্ৰথম অ'কে প্ৰাইভেটলি অ'কে, প্ৰাইভেট কোম্পেনী অ'কে, গভমেণ্ট অউণ্ড নহয়, এইটো গভমেণ্ট অউণ্ড নহয়, এইটো কি হয় প্ৰাইভেট অউণ্ড হয় অ'কে, যিটো এটা লঞ্চ ভেহিকল হয় অ'কে। কিহৰ কাৰণে? যিবোৰ স্মল ছেটেলাইট আছে অ'কে, কমাৰ্চিয়েল অ'কে, স্মল ছেটেলাইট আছে অ'কে, সেই স্মল ছেটেলাইটবোৰ অৰ্বিটত অৰ্থাৎ কক্ষপথ যিটো আছে অ'কে, কক্ষপথত লঞ্চ কৰিবলৈ এইটো ৰকেট ডেভেলপ কৰা হৈছে অ'কে। এণ্ড ইট ইজ বিল্ড বাই স্কাই ৰুট এৰ'স্পেচ অ'কে। এইটো কাৰ দ্বাৰা বনোৱা হৈছিল? স্কাই ৰুট এৰ'স্পেচৰ দ্বাৰা অ'কে। ক'ত? হায়দৰাবাদ বেছড স্পেচ ষ্টাৰ্টআপ অ'কে, হায়দৰাবাদ বেছড স্পেচ startup. It represents a major milestone in India's space journey by demonstrating that private companies can independently develop and launch orbital rockets. Okay, ই কি কৰিছে? ভাৰতবৰ্ষৰ কাৰণে এটা মেজৰ মাইলষ্টোন অ'কে ৰিপ্ৰেজেণ্ট কৰিছে বুলি কৈছে। কিদৰে? এটা ডেমনষ্ট্ৰেটিং কৰি যে প্ৰাইভেট কোম্পেনীবোৰেও কি কৰিব পাৰে? ইণ্ডিপেণ্ডেণ্টলি অ'কে, স্বাধীনভাৱে অ'কে ইণ্ডিপেণ্ডেণ্টলি কি কৰিব পাৰে? ডেভেলপ আৰু লঞ্চ অৰ্বিটেল ৰকেটছ অ'কে, যিবোৰ ৰকেট আছে অ'কে ডেভেলপ কৰিব পাৰে আৰু লঞ্চ কৰিব পাৰে অ'কে, সেইটো কি কৰিছে? ডেমনষ্ট্ৰেট কৰিছে বুলি কৈছে। আৰু এইটো কেতিয়া লঞ্চ কৰা হৈছিল? 2026 18 জুলাই অ'কে, 18 জুলাই 2026 অ'কে। and বিক্ৰম-1 successfully reach orbit during its maiden mission অ'কে। চ' maiden mission মানে কি হয় এতিয়া চাব। একচুৱেলি maiden mission মানে কি হয়? ফাৰ্ষ্ট মিছন অ'কে, ফাৰ্ষ্ট মিছন অ'কে। বিক্ৰম-1 কি কৰিবলৈ সক্ষম হৈছে বুলি কৈছে? বিক্ৰম-1এ প্ৰথম যিটো অ'কে, প্ৰথম মিছনটোতে ইয়াৰ যিটো লঞ্চ অ'কে, সেই লঞ্চটো ছাকচেছফুলি কৰিবলৈ সক্ষম হৈছে বুলি কৈছে অ'কে। আৰু যিটো মিছন অ'কে, সেই মিছনটোৰ নাম কি দিয়া হৈছে? মিছন আগমন অ'কে, এইটো মিছন আগমন অ'কে। চ' মিছন আগমন মিনছ কি ক'ব পাৰোঁ? ইংলিছত আমি ক'ব পাৰোঁ মিছন এৰাইভেল অ'কে, মিছন এৰাইভেল অ'কে। মেকিং ইণ্ডিয়া ওৱান অফ দ্য ফিউ কাউণ্ট্ৰিজ উইথ প্ৰাইভেট ছেক্টৰ অৰ্বিটেল লঞ্চ কেপেবিলিটি অ'কে। চ' ইয়াত দৰকাৰী পইণ্ট এটা হ'ব, ইয়াক কেতিয়া লঞ্চ কৰা হৈছিল? 18 জুলাই অ'কে। আৰু ই কি হয়? প্ৰথম ভাৰতীয় ৰকেট হয়, যিটো নেকি কোনো অৰ্বিটত এটা মিছনতে কি কৰিবলৈ ছাকচেছফুলি লঞ্চ কৰিবলৈ সফল হৈছে অ'কে। আৰু এই ৰকেটটো কোনে লঞ্চ কৰিছে আৰু কোনে বিল্ড কৰিছে? স্কাই ৰুট এৰ'স্পেচে অ'কে। ই ক'ত অৱস্থিত? হায়দৰাবাদত অৱস্থিত অ'কে।
এতিয়া চাব ইয়াৰ টেকনিকেল স্পেচিফিকেশ্যনবোৰ কি হয় অ'কে ইয়াৰ টেকনিকেল স্পেচিফিকেশ্যনবোৰ চাবলৈ গ'লে ইয়াৰ এপ্ৰক্সিমেটলি হাইট কিমান হয় 22 মিটাৰ আৰু ইয়াৰ যিটো ডায়মিটাৰ আছে অ'কে ডায়মিটাৰ কিমান 1.7 মিটাৰ আৰু ইয়াক 4টা ষ্টেজত লঞ্চ কৰিব পাৰি অ'কে ফাৰ্ষ্ট ষ্টেজটো কি হয় ছলিড প্ৰপেলেণ্ট মটৰ্ছ অ'কে চ' ছলিড মানে আমি কি জানো গোটা বা কঠিন বুলি জানো প্ৰপেলেণ্ট ইয়াত চাব যিটো ৱৰ্ডছ আছে অ'কে প্ৰপেলেণ্ট মানে কি হয় প্ৰপেল কৰিব পৰা অ'কে ঠেলিব পৰা অ'কে পুছ কৰিব পৰা অ'কে পুছ কৰিব পৰা অ'কে চ' প্ৰপেলেণ্ট মটৰ্ছ বুলি কয় যি নেকি আগলৈ ঠেলি দিয়ে অ'কে ফাইনেল ষ্টেজত কি থাকে লিকুইড ফিউল অ'কে লিকুইড অৰ্থাৎ তৰলযুক্ত ইন্ধন অৰবিটেল এডজাষ্টমেণ্ট মডিউল থাকে অ'কে আৰু ইয়াৰ যিটো পে'লোড কেপাচিটি কি হয় 350 kg হয় টু ল' আৰ্থ অৰবিট আৰু এৰাউণ্ড 260 kg টু ছান চিংক্ৰনাছ অৰবিট অ'কে চ' ল' আৰ্থ অৰবিট LEO ল' আৰ্থ অৰবিটৰ কাৰণে ইয়াৰ যিটো পে'লোড কেপাচিটি সেইটো কি হ'ব 350 kg আৰু এৰাউণ্ড ছান চিংক্ৰনাছৰ কাৰণে ইয়াৰ যিটো পে'লোড কেপাচিটি সেইটো কিমান হ'ব 260 kg অ'কে এইটো মনত ৰাখিব এতিয়া চাম এইটো কিয় বেছি ইম্পৰ্টেণ্ট হৈ পৰে অ'কে ভাৰতৰ কাৰণে বিক্ৰম 1 হোৱাই ইজ ছ' স্পেচিয়েল অ'কে চ' ই স্পেচিয়েল হোৱাৰ ৰিজন এয়াই যে ইণ্ডিয়াছ ফাৰ্ষ্ট প্ৰাইভেটলি বিল্ড অৰবিটেল ৰকেট অ'কে প্ৰাইভেটলি প্ৰথমটো অৰবিটেল ৰকেট হয় ছাকচেছফুলি প্লেচড পে'লোডছ ইনটু অৰবিট অন ইটছ ফাৰ্ষ্ট মিছন অ'কে ইয়াৰ যিটো ফাৰ্ষ্ট মিছন প্ৰথম মিছনটোতে কি হৈছিল ইয়াক ছাকচেছফুলি লঞ্চ কৰিব পৰা গৈছিল ডিজাইনড ফৰ লঞ্চিং স্মল ছেটেলাইটছ অ'কে আৰু ইয়াক কিহৰ কাৰণে ডিজাইন কৰা হৈছে ক্ষুদ্ৰ যিবোৰ ছেটেলাইট আছে অ'কে সেইবোৰৰ লঞ্চিঙৰ কাৰণে অ'কে অৰ্থাৎ সেইবোৰ স্পেচত লঞ্চ কৰিবৰ কাৰণে এই বিক্ৰম 1টো ডিজাইন কৰা হৈছে বিল্ড ইউজিং এডভান্স কাৰ্বন কম্পজিট ষ্ট্ৰাকচাৰ অ'কে আৰু এইটো কেনেদৰে বনোৱা হৈছে কাৰ্বন কম্পজিট ষ্ট্ৰাকচাৰ অ'কে ইউজেছ 3D প্ৰিণ্টেড ইঞ্জিন টেকন'লজি আৰু ইয়াত কি টেকন'লজি ইউজ কৰা হৈছে 3D প্ৰিণ্টেড ইঞ্জিন টেকন'লজি অ'কে অফাৰ্ছ কষ্ট ইফেক্টিভ কমাৰ্চিয়েল ছেটেলাইট লঞ্চেছ অ'কে আৰু কি অফাৰ কৰে বুলি কৈছে কষ্ট ইফেক্টিভ অৰ্থাৎ কম খৰচতে কি কৰিব পাৰে এই বিক্ৰম 1ৰ থ্ৰুৱেদি কম খৰচতে যিবোৰ কমাৰ্চিয়েল ছেটেলাইট আছে অ'কে কমাৰ্চিয়েল ছেটেলাইটবোৰ লঞ্চ কৰিব পৰা যায় অ'কে এতিয়া আমি জানিব বিচাৰিম এই যিটো বিক্ৰম 1 ৰকেট আছে ইয়াক কেইটা ষ্টেজত লঞ্চ কৰা হয় আৰু কিদৰে লঞ্চ কৰা হয় ইয়াক 4টা ষ্টেজত লঞ্চ কৰা হয় আৰু প্ৰত্যেক ষ্টেজৰ এটা কি আছে স্পেচিফিক ৰোল আছে কেৰিং দ্য পে'লোড ইনটু দ্য অৰবিট অ'কে ষ্টেজ 1টো কি হয় ষ্টেজ 1 কালাম 1200 ইয়াত কি ইউজ কৰা থাকে ছলিড ৰকেট মটৰ আৰু ই জেনেৰেটছ দ্য মেক্সিমাম থ্ৰাষ্ট ডিউৰিং লিফ্ট অফ অ'কে কি জেনেৰেট কৰে বুলি কৈছে মেক্সিমাম থ্ৰাষ্ট অ'কে মেক্সিমাম থ্ৰাষ্ট মানে কি হয় এটা শক্তিশালী ঠেলা অ'কে শক্তিশালী ঠেলা অৰ্থাৎ ই কি কৰে এটা শক্তিশালী ফ'ৰ্চ ইউজ কৰে যিটো নেকি ৰকেটটো ওপৰলৈ ঠেলি দিয়ে অ'কে লিফ্টছ দ্য ৰকেট অফ দ্য লঞ্চ পেড এণ্ড থ্ৰ' দ্য ডেন্স লোৱাৰ এটমস্ফিয়াৰ অ'কে আৰু কি কৰে বুলি কৈছে উৎক্ষেপণৰ সময়ত অ'কে আৰম্ভণিতে ৰকেটটো এটা শক্তিশালী ঠেলা প্ৰদান কৰি বায়ুমণ্ডলৰ তলৰ অংশ অ'কে থ্ৰ' দ্য ডেন্স অফ লোৱাৰ এটমস্ফিয়াৰ অ'কে বায়ুমণ্ডলৰ তলৰ অংশ পাৰ কৰি দিয়ে বুলি কৈছে অ'কে এইটো হ'ব ষ্টেজ 1ৰ কাম অ'কে এণ্ড ষ্টেজ 2 কি হয় কালাম 250 অ'কে কালাম 250 অলছ' ইউজ এ ছলিড ৰকেট মটৰ অ'কে ইয়াতো কি ইউজ কৰা থাকে বুলি কৈছে ছলিড ৰকেট মটৰে ইউজ কৰা থাকে ষ্টেজ 2ত আৰু কণ্টিনিউছ এক্সিলাৰেটিং দ্য ৰকেট আফটাৰ দ্য ফাৰ্ষ্ট ষ্টেজ ছেপাৰেটছ অ'কে এণ্ড কেৰিজ দ্য ৰকেট টু এ হায়াৰ এল্টিটিউড এণ্ড স্পীড অ'কে কি কৈছে ইয়াতো কি ইউজ কৰা থাকে ছলিড ৰকেট মটৰ অ'কে ছলিড ৰকেট মটৰ মানে কি হয় কঠিন ইন্ধন অ'কে কি ক'ব পাৰোঁ আমি এইটো কঠিন ইন্ধন বুলি ক'ব পাৰোঁ অ'কে কঠিন ইন্ধন আৰু ই কি কৰে যিটো প্ৰথম স্তৰ পৃথক হোৱাৰ পিছত ৰকেটক অধিক গতি আৰু উচ্চতালৈ নিয়ে বুলি কৈছে কি কৰে বুলি কৈছে কণ্টিনিউছ এক্সিলাৰেটিং দ্য ৰকেট আফটাৰ দ্য ফাৰ্ষ্ট ষ্টেজ ছেপাৰেটছ অ'কে
প্ৰথম ষ্টেজটো অ'কে প্ৰথম ষ্ট্ৰ'টো পৃথক হোৱাৰ পিছত অ'কে এনে ৰকেট কি হয় ষ্টেজত কি হয় এটা ষ্টেজে কি কৰে যেতিয়াই ৰকেটটো ঠেলি দিয়ে সেই ষ্টেজটো কি হৈ যায় ৰকেটটোৰ পৰা খোল খাই যায় অ'কে খোল খাই যোৱাৰ পিছত অ'কে আফটাৰ ছেপাৰেট হৈ যোৱাৰ পিছত ই কি কৰে বুলি কৈছে দ্বিতীয় যিটো ষ্টেজ আছে অ'কে দ্বিতীয় ষ্টেজটোৱে ৰকেটক অধিক গতি দিয়ে মিনছ বেছি স্পীড বঢ়াই দিয়ে অ'কে আৰু বেছি ওপৰলৈ ঠেলি দিয়ে বুলি কৈছে উচ্চতালৈ ঠেলি দিয়ে বুলি কৈছে অ'কে এণ্ড নেক্সট আছে ষ্টেজ 3 চ' ষ্টেজ 3 হৈছে কালাম 100 অ'কে চ' ষ্টেজ 3 মানে কি হয় কালাম 100 পাৱাৰ্ড বাই আনাডাৰ ছলিড ৰকেট মটৰ অ'কে ইয়াতো কি থাকে একেই ছলিড ৰকেট মটৰে আছে অ'কে কঠিন ইন্ধন যাক কোৱা যায় ফাৰ্ডাৰ ইনক্ৰিজ দ্য ৰকেটছ ভেলচিটি টু এপ্ৰ'চ অৰ্বিটেল স্পীড প্ৰিপেয়াৰ্ছ দ্য ভেহিকল ফৰ দ্য ফাইনেল অৰ্বিটেল ইনচাৰ্টশ্যন অ'কে আৰু ৰকেট ই কি কৰে থাৰ্ড ষ্টেজৰ যিটো কালাম 100 অ'কে এইটোৱে কি কৰে ৰকেটক কক্ষপথত প্ৰৱেশৰ বাবে প্ৰয়োজনীয় গতিলৈ লৈ যায় বুলি কৈছে অ'কে কি কৈছে প্ৰিফেয়াৰ্ছ দ্য ভেহিকল ফৰ দ্য ফাইনেল অৰ্বিটেল ইনচাৰ্টশ্যন যিটো শেষৰ কক্ষপথ অ'কে যিটো ফাইনেল অৰ্বিটেল ইনচাৰ্টশ্যন সেইটো কাৰণে কি কৰে ৰকেটটো প্ৰয়োজনীয় গতিলৈ লৈ যায় বুলি কৈছে অ'কে এণ্ড নেক্সটটো কি আছে ষ্টেজ 4টোৰ নাম কি দিয়া হৈছে ৰামান 1 ক্লাষ্টাৰ অ'কে আৰু ইয়াত কি ইউজ কৰা থাকে লিকুইড প্ৰপেলেণ্ট ইঞ্জিন কল দ্য ৰামান ইঞ্জিন অ'কে ষ্টেজ 4টোত কি ইউজ কৰা থাকে বুলি কৈছে ৰামান ইঞ্জিন ইউজ কৰা থাকে অ'কে আৰু ইয়াত কি থাকে লিকুইড প্ৰপেলেণ্ট ইঞ্জিন তৰল ইন্ধন অ'কে চ' লিকুইড প্ৰপেলেণ্ট ইঞ্জিন অ'কে অলৱেজ প্ৰপেলেণ্ট মানে কি হয় একচুৱেলি প্ৰপেলেণ্ট অ'কে চাব প্ৰপেলেণ্ট মানে হৈছে ঠেলা মৰা অ'কে প্ৰপেল কৰা পুছ কৰি দিয়া অ'কে আগলৈ পুছ কৰি দিয়া ঠেলি দিয়া চ' লিকুইড প্ৰপেলেণ্ট ইঞ্জিন মানে কি হ'ব তৰল ইন্ধন অ'কে কি ক'ব পাৰোঁ আমি তৰল ইন্ধন অ'কে আৰু এই যিটো তৰল ইন্ধনৰ যিটো ইঞ্জিন সেইটো কি বুলি কোৱা যায় ৰামান ইঞ্জিন বুলি কোৱা হয় কেতিয়াবা কুৱেশ্যনত সুধিব পাৰে যে বিক্ৰম 1 ৰকেটৰ 4 ষ্টেজত ইউজ কৰা ইঞ্জিনটোৰ নাম কি অ'কে সেই ইঞ্জিনটোৰ নাম কি হ'ব ৰামান ইঞ্জিন অৰ কি ক'ব পাৰোঁ ৰামান 1 ক্লাষ্টাৰ বুলি ক'ব পৰা যায় প্ৰেচাইজলি ইনচাৰ্টছ দ্য পেলোড ইনটু দ্য ৰিকুৱাৰ্ড অৰ্বিট কেন মেক ফাইন অৰ্বিটেল এডজাষ্টমেণ্টছ বিফৰ ৰিলিজিং দ্য ছেটেলাইটছ অ'কে কি কৈছে উপগ্ৰহসমূহক অ'কে উপগ্ৰহসমূহ কি কৰে সঠিক কক্ষপথত স্থাপন কৰে আৰু প্ৰয়োজনীয় সূক্ষ্ম কক্ষপথ সংশোধন কৰে বুলি কৈছে ই কি কৰে যিটো উপগ্ৰহবোৰ আছে অ'কে ছেটেলাইটবোৰ আছে ছেটেলাইটবোৰক কি কৰে যিটো সঠিক কক্ষ স্থাপন অ'কে যিটো ফাইন অৰ্বিটেল অ'কে সঠিক কক্ষ স্থাপন কৰে বুলি কৈছে অ'কে আৰু প্ৰয়োজনীয় সূক্ষ্ম কক্ষপথ সংশোধন কৰে অ'কে চ' এইকেইটা আছিলে ইয়াৰ 4টা ষ্টেজ এতিয়া আমি জানিব বিচাৰোঁ স্কাইৰুট এৰ'স্পেচৰ বিষয়ে যিটোৱে নেকি লঞ্চ কৰিছে অ'কে বিক্ৰম 1 ৰকেটটোক লঞ্চ কৰিছে তাৰ বিষয়ে অলপ ব্ৰিফলি জানিব বিচাৰোঁ স্কাইৰুট এৰ'স্পেচ কিমান চনত ফাউণ্ড কৰা হৈছিলে 2018ত অ'কে আৰু ক'ত হায়দৰাবাদত অ'কে আৰু এইটো কাৰ দ্বাৰা স্থাপন কৰা হৈছিলে ফৰ্মাৰ ইছৰ' ইঞ্জিনিয়াৰ্ছ ইনক্লুডিং পৱন কুমাৰ চান্দানা আৰু নাগাভাৰত ঢাকা দুজন ইঞ্জিনিয়াৰ হয় এজন কি হ'ব পৱন কুমাৰ চান্দানা আৰু নাগাভাৰত ঢাকা আৰ্লিয়াৰ লঞ্চ বিক্ৰম এছ ইণ্ডিয়াছ ফাৰ্ষ্ট প্ৰাইভেট ছাব অৰ্বিটেল ৰকেট ইন 2022 অ'কে এতিয়া চাব আৰু এটা ইয়াত পইণ্ট আছে যে ইণ্ডিয়াছ ফাৰ্ষ্ট ছাব অৰ্বিটেল ৰকেট কি হয় ইণ্ডিয়াছ ফাৰ্ষ্ট ছাব অৰ্বিটেল ৰকেট কি হ'ব বিক্ৰম এছ আৰু ইয়াক কেতিয়া লঞ্চ কৰা হৈছিলে 2022 চনত অ'কে আৰু মিছন মেক এক্সেছ টু স্পেচ এফৰ্ডেবল এণ্ড ৰিলায়েবল এণ্ড ফ্ৰিকুৱেণ্ট আছিলে অ'কে চ' ইয়াত পইণ্ট কৰিব লগা কথা এইটোৱেই যিটো ছাব অৰ্বিটেল এইটো কি হৈছে অৰ্বিটেল এতিয়া যিটো লঞ্চ কৰিছে বিক্ৰম 1 এইটো হৈছে অৰ্বিটেল অ'কে এইটো হৈছে অৰ্বিটেল অ'কে আৰু আগত এটা লঞ্চ কৰিছিলে বিক্ৰম এছ এইটো কি আছিলে ছাব অৰ্বিটেল অ'কে আৰু এইটো কিমান চনত 2022 চনত অ'কে আৰু এই যিটো স্কাইৰুট এৰ'স্পেচ এইটো ফাউণ্ডাৰ কোন হয় পৱন কুমাৰ চান্দানা আৰু নাগাভাৰত ঢাকা অ'কে আৰু এই স্কাইৰুট এৰ'স্পেচ কেতিয়া ফাউণ্ড কৰা হৈছিলে 2018 চনত হায়দৰাবাদত অ'কে এইকেইটা পইণ্ট আপোনালোকে মনত ৰাখিব এতিয়া আমি জানিব বিচাৰিম যিটো বিক্ৰম 1 অ'কে ইয়াৰ
নাম কি দিয়া হৈছিল অ'কে এই বিক্ৰম 1 অ'কে যিটো আছিলে বিক্ৰম 1 ৰকেট অ'কে এই মিছনটোৰ নাম কি দিয়া হৈছিলে আগমন দিয়া হৈছিলে অ'কে মিছন আগমন which is called arrival in English okay the rocket successfully lifted off from শ্ৰীহৰিকোটা ক'ৰ পৰা উৎক্ষেপণ কৰা হৈছিলে শ্ৰীহৰিকোটাৰ পৰা ৰিচ লোৱাৰ অৰ্বিট আৰু ক'ত প্ৰৱেশ কৰিছিলে বুলি কৈছে লোৱাৰ অৰ্বিট অ'কে যাক আমি শ্বৰ্ট ফৰ্মত কি কওঁ LEO ডেপ্লয়ড মাল্টিপল কাষ্টমাৰ পেলোডছ অ'কে ইয়াত কি আছে মাল্টিপল কাষ্টমাৰ পেলোডছ আছে কেইবাটাও পেলোডছ আছে ইয়াত অ'কে ভেলিডেট প্ৰপালশ্যন গাইডেন্স নেভিগেশ্যন এণ্ড ষ্টেজ ছেপাৰেশ্যন ছিষ্টেমছ অ'কে আৰু ইয়াত কি ভেলিডেট কৰা হৈছে প্ৰপালশ্যন ভেলিডেট কৰা হৈছে গাইডেন্স আছে নেভিগেশ্যন আৰু ষ্টেজ ছেপাৰেশ্যন ছিষ্টেম আছে অ'কে দ্য ছাকচেছ মাৰ্ক এ হিষ্টৰিক ব্ৰেক থ্ৰু ফৰ ইণ্ডিয়াছ প্ৰাইভেট স্পেচ ইণ্ডাষ্ট্ৰি অ'কে এইটো এটা বহুত ডাঙৰ ছাকচেছ হয় অ'কে ইণ্ডিয়াৰ কাৰণে ভাৰতবৰ্ষৰ কাৰণে যিহেতু ভাৰতবৰ্ষৰ প্ৰথমটো কি হয় প্ৰাইভেট স্পেচ ইণ্ডাষ্ট্ৰি হয় অ'কে চ' ভাৰতবৰ্ষৰ কাৰণে এইটো খুবেই প্ৰয়োজনীয় হৈ পৰে গতিকে এক্সামৰ কাৰণে আপোনালোকে ভালদৰে নোট কৰিবলৈ বিচাৰিব অ'কে ইয়াৰ যিমানকেইটা দৰকাৰী আছে এইকেইটা ভালদৰে নোট কৰি বহীত লিখিব ভিডিঅ'টো যদি ভাল লাগিছে অ'কে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কি কৰিব বেল আইকনটো প্ৰেছ কৰিব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' মই ডেইলি আনি থাকিবলৈ চেষ্টা কৰিম আৰু ৰেগুলাৰ আপোনালোকে পাই থাকিব যিমানবোৰ এক্সাম অৰিয়েণ্টেড এক্সামৰ কাৰণে যিবোৰ প্ৰয়োজনীয় জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ ভিডিঅ' আপোনালোকে পাই থাকিব ইয়াত আজিলৈ ইমানতে সামৰিছোঁ জয় হিন্দ জয় আই অসম